নমস্কাৰ, মোৰ নাম ডক্টৰ ফণীন্দ্ৰ শৰ্মা। মই মেজৰা পিনাকল ইনষ্টিটিউটৰ লগত জড়িত আৰু আজিৰ ভিডিঅ'টো মই আমাৰ ইনষ্টিটিউটখনত ষ্টুডেণ্টক কি ক্লাছেছ বা কি কোৰ্চেছ অফাৰ কৰা হয় বা কিমান ক্লাছৰ পৰা কিমান ক্লাছলৈ কি ধৰণে পঢ়োৱা হয়, টাইমিংটো, এই আটাইবোৰ কথা গাৰ্জেনক বা অভিভাৱকসকলক অৱগত কৰাৰ বাবে বনাইছোঁ। আচ্ছা, গতিকে চাওঁচোন আমাৰ ইনষ্টিটিউটত কি ক্লাছেছ কৰা হয়। আমাৰ ইনষ্টিটিউটখনত মেইনলি দুই ধৰণে ক্লাছবোৰ কৰা হয়। এবিধ হ'ল কোচিং ক্লাছেছ স্কুল লেভেলৰ কাৰণে আৰু এবিধ হ'ল ইণ্টিগ্ৰেটেড বেটছ। মই ওৱান বাই ওৱান গোটেইখিনি কথা কৈ যাম। অ'কে, আমাৰ ইয়াত কোচিং ক্লাছেছ কৰা হয় ক্লাছ 7 to ক্লাছ 12লৈ। অ'কে, ক্লাছ 7 to ক্লাছ 12 আমাৰ ইয়াত কোচিং ক্লাছেছ ব্যৱস্থা আছে, যাৰ টাইমিংটো স্কুল খোলা দিনত হ'ল 4 PM to 6:30 PM আৰু স্কুল বন্ধ দিনত এই সময়টো আগুৱাই দিয়া হয়। অ'কে, এতিয়া ক্লাছ 7ৰ পৰা ক্লাছ 10লৈ আমি অফাৰ কৰা ছাবজেক্টছবিলাক হ'ল মেথছ, ছায়েন্স, ইংলিছ আৰু ছ'চিয়েল ছায়েন্স। আমি ছেবা CBSE গোটেইখিনি ষ্টুডেণ্টক পঢ়াওঁ। বেলেগ বেলেগ বেটছৰ ব্যৱস্থা আছে, ছেবাৰ বেটছ বেলেগ, CBSEৰ বেটছ বেলেগ। ছেবাত ক্লাছ 9-10ত মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্সৰ উপৰিও এডভান্স মেথছও আমি পঢ়াওঁ। আনহাতে 11-12ত আমি ছেবা আৰু CBSE দুইটা বৰ্ডৰ ষ্টুডেণ্টক পঢ়াওঁ। 11-12ৰ যিখিনি ষ্টুডেণ্ট আমাৰ তাত কোচিং ক্লাছেছৰ বাবে আহে, যাৰ টাইমিংটো 4 PM to 6:30 PM হয়, তেওঁলোকক আমি মেইনলি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি এইকেইটা ছাবজেক্ট পঢ়াওঁ আৰু তেওঁলোকক আমি ইয়াতে বৰ্ডৰ উপৰিও কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰাই দিওঁ। তাৰ উপৰিও আমাৰ অনুষ্ঠানটোত ইণ্টিগ্ৰেটেড বেটছৰ ব্যৱস্থাও আছে। ইণ্টিগ্ৰেটেড বেটছৰ টাইমিংটো হ'ল 9 AM to 2:30 PM আৰু ইণ্টিগ্ৰেটেড বেটছ অকল ক্লাছ 11 আৰু ক্লাছ 12ৰ বাবেহে আছে। আৰু ইণ্টিগ্ৰেটেড বেটছত আমাৰ তাত যিখিনি ষ্টুডেণ্ট এনৰল হয় তেওঁলোকক আমি ছেবাত এনৰল কৰাওঁ আৰু তাত আমি মানে পঢ়োৱা ছাবজেক্টকেইটা হ'ল ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ বা অসমীয়া, য'তে যি ধৰণে ল'ব বিচাৰে। তো ইণ্টিগ্ৰেটেড বেটছৰ টাইমিংটো বেছি আৰু মই লগতে এটা কথা ক'ব বিচাৰোঁ যে যিখিনি ষ্টুডেণ্টে আমাৰ তাত ইণ্টিগ্ৰেটেড বেটছত এনৰল কৰে তেওঁলোকৰ এটা এডভান্টেজ কি হয় মই সেইটো কৈ ল'ব বিচাৰিছোঁ যে মই যদি পইণ্ট ৱাইজ কথাখিনি কৈ লওঁ, তেওঁলোকে পঢ়িবলৈ ষ্টাডি আৱাৰ বা ছেল্ফ ষ্টাডি এই সময়টো তেওঁলোকে অলপ বেছিকৈ পায়, কাৰণ অলমষ্ট 2:30ত ক্লাছবোৰ শেষ হৈ যায় আৰু তেওঁলোকে কোনো ধৰণৰ টিউশ্যন পাতিৰ চিন্তা কৰিবলগীয়া নহয় ইয়াৰ পাছত, যিহেতু আমি গোটেইখিনি বস্তু A to Z ভালকৈ কভাৰ কৰি দিওঁ আৰু ডাউট ক্লাছেছ, এক্সট্ৰা ডাউট ক্লাছ বা উইকলি টেষ্টৰ ব্যৱস্থাও আছে। গতিকে কি হয়, তেওঁলোকে ষ্টাডি আৱাৰ বেছিকৈ পায়, ছেল্ফ ষ্টাডিৰ বাবে বেছি সময় পায় আৰু যিহেতু আমিও ইয়াত অলপ বেছিকৈ সময় পাওঁ, 9 to 2:30 অলপ সময় বেছিকৈ পাওঁ, গতিকে আমি ষ্টুডেণ্টখনক অলদো আমি ইভিনিং সময়তো ষ্টুডেণ্টক কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰাওঁ, কিন্তু ইণ্টিগ্ৰেটেড বেটছত আমি অলপ বেছিকৈ মানে ৰিলেক্সড হৈ বা বহুত খুটি নাটি মাৰি প্ৰিপাৰেশ্যন কৰাব পাৰোঁ। চ' মই গাৰ্জেনসকলক ক'ম যে যিসকল গাৰ্জেনে নিজৰ ষ্টুডেণ্টক ঘৰৰ ওচৰতে বা ঘৰৰ কমফৰ্টত ৰাখি পেলাই, নিজৰ ওচৰত ৰাখি পেলাই মানে নীট বা JEE প্ৰিপাৰেশ্যন কৰিব বিচাৰে, তেওঁলোকে আমাৰ মেজৰা পিনাকলত এডমিশ্যন দিয়া কথাটো চিন্তা কৰি চাব পাৰে। আৰু যদিহে কোনোবা গাৰ্জেনে মেজৰা পিনাকলত এডমিশ্যন দিব বিচাৰে, তেওঁলোকে এই দুটা নম্বৰত, মই ভিডিঅ'টো পষ্ট কৰি আপোনালোকে নম্বৰটো নোট ডাউন কৰি ল'ব, এই দুটা নম্বৰত কল কৰি ল'ব পাৰে।